নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই সাধাৰণতে এটা বিশেষ ভিডিঅ' বনাই আপোনালোকলৈ পঠিয়াম বুলি ভাবিছোঁ, ফেচবুকত আপলোড কৰিম বুলি ভাবিছোঁ। এইখন হ'ল মণিপুৰৰ ৰাজধানী ইম্ফলৰ একদম মেইন চিটিত এখন হ'ল বজাৰ। এই বজাৰখনত সাধাৰণতে মহিলাসকল আৰু ছোৱালীসকলে বজাৰখন বেপাৰ বাণিজ্য কৰি অহা দেখা যায়। এয়া আপোনালোকে দেখিবলৈ পাইছে মহিলাসকল আৰু ছোৱালীসকলে। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই, আমাৰ অসমৰ মহিলাসকললৈ আৰু অসমৰ যিবিলাক ছোৱালী আছে নিবনুৱা, তেওঁলোকলৈ এটা বাৰ্তা হিচাপত মই এইটো ভিডিঅ'টো আপোনালোকলৈ বনাই আগবঢ়াই দিছোঁ। মণিপুৰৰ যিহেতু মেইন ৰাজধানীৰ মেইন মাজত এই বজাৰখন যিহেতু মণিপুৰৰ খিলঞ্জীয়া মহিলাসকলে আৰু ছোৱালীসকলে ধৰি ৰাখিছে, ঠিক তেনেকৈ আমাৰ অসমৰ মহিলাসকলে ছোৱালীসকলেও এনেকৈ ওলাই আহিব পাৰে। আজিৰ যুগত লাজ কৰিবলৈ কোনো ডাঙৰ কথা নহয়। এনেই বজাৰ আমাৰ আৰু পথাৰ আমাৰ বুলি শ্লোগান দি ঘৰত বহি থাকিলে কোনো লাভ নহয়। অসমৰ মানুহবিলাকে বজাৰ আমাৰ পথাৰ আমাৰ বুলি শ্লোগানহে দিয়ে, কিন্তু কামত কোনো নাই। গতিকে এয়া আপোনালোকে শিকিবলৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ আপোনালোকলৈ। চাওক, সকলো বস্তু পায় জীৱনত চলিবলগীয়া যিখিনি বস্তু সাধাৰণতে লাগে মানুহক, এটা পৰিয়ালক। সেউজীয়া শাক পাচলি, চব্জি, আলু, দাইল, তেল, নিমখ, কাপোৰ কানি, গোটেইখিনি মহিলাসকলেই বজাৰখন ধৰি ৰাখিছে। গতিকে নৰ্থ ইষ্টৰ এখন ৰাজ্যই যেতিয়া পাৰে, আমাৰ অসমে কিয় নোৱাৰে? আমাৰ অসমীয়াসকল কিয় ওলাই নাহোঁ? বিদেশীয়ে যে আমাৰ বজাৰ আৰু পথাৰবোৰ দখল কৰিবলগীয়া হৈছে, কিয় হৈছে? আজি আমাৰ এলেহুৱা স্বভাৱৰ কাৰণে। গতিকে সকলোকে মোৰ আহ্বান, ভিডিঅ' বনোৱাও তেনেকৈ মোৰ অভ্যাস নাই, তথাপিতো মই আহ্বান কৰিছোঁ যে আমাৰ অসমীয়া লোকসকল, মহিলাসকল, ছোৱালীসকল ওলাই আহক, এখন বজাৰ দখল কৰক। এয়ে মই আপোনালোকক ক'ম। আৰু বিশেষকৈ ভিডিঅ' বনোৱাৰ মোৰ অভ্যাস নাই, তথাপিতো মই ভাবিলোঁ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিওঁ। জয় আই অসম।